এই ভিডিঅ'টো অকল ছোৱালীৰ বাবে। ছোৱালীৰ জীৱনটো কি আচৰিত। মাকে কয় তই লোকৰ ঘৰৰ বোৱাৰী, শাহুৱেকে কয় তই লোকৰ ঘৰৰ ছোৱালী, ভায়েকে কয় তোৰ এই ঘৰত অধিকাৰ নাই, নন্দাকে কয় আপোনাৰ এই ঘৰত অধিকাৰ নাই। কৰাটো দুই ঘৰৰ বাবে সমানেই কৰে, তথাপিও কোনোখন ঘৰক আপোন কৰিব নোৱাৰে। নিজৰ ঘৰখন এৰি আনৰ ঘৰত যায় সংসাৰ কৰিবলৈ, তাত আকৌ কয় তই আহিছ মোৰ ল'ৰাটোক ধ্বংস কৰিবলৈ। নিজৰ সুখ এৰি আনৰ সুখত সুখী হয়, তথাপিও কিয় নাজানো সিহঁতিয়ে দুখী হয়। সকলোৱে খোৱাৰ পাছত খাবলৈ পায়, কেতিয়াবা নাপায় কোনেনো চায়। এখন ঘৰত ডাঙৰ হৈ এখন ঘৰত সংসাৰ কৰাটো সৰু কথা নহয়। ছোৱালীৰ জীৱনটো সঁচাকৈ সহজ নহয়। কথাখিনি ল'ৰাৰ বিৰুদ্ধে নহয়, যোনে বুজি পায় সি একো নকয়। আমি তেওঁলোকক বুজিব লাগে, মৰম আৰু সন্মান কৰিব লাগে। ছোৱালীসকল একমত থাকিলে কমেন্ট এটা কৰি থৈ যাবা, মোক দাদা হিচাপে মৰম আৰু ভাল পোৱা দি থৈ যাবা। ভিডিঅ'টো ভাল লাগিলে লাইক ফলো কৰি থৈ যাবা, তেতিয়াহে আৰু এনেকুৱা ভিডিঅ' পাবা। এই ভিডিঅ'টো অকল ছোৱালীৰ বাবে। ছোৱালীৰ জীৱনটো কি আচৰিত। মাকে কয় তই লোকৰ ঘৰৰ বোৱাৰী, শাহুৱেকে কয় তই লোকৰ ঘৰৰ ছোৱালী, ভায়েকে